এদিন তোমাৰ ঘৰলৈ দৰা সাজি আহিম এদিন তোমাক নিবলৈ। ৰঙালী বিহুৰ আগমনত কাকজান সোণাৰী গাঁৱৰ তনুশ্ৰী বৰা বৰদলৈ বাসগৃহত বিহুৰ ব্যস্ততা। ৰঙালী বিহুৰ আগমনৰ লগে লগে ৰাজ্যজুৰি আনন্দ উল্লাসৰ পৰিৱেশে বিৰাজ কৰিছে। এই উৎসৱমুখৰ পৰিৱেশৰ মাজতেই কাকজান সোণাৰী গাঁৱৰ এগৰাকী উদ্যমী মহিলা তনুশ্ৰী বৰা বৰদলৈৰ নেতৃত্বত কেইবাগৰাকী মহিলাই মিলি পিঠা পনা প্ৰস্তুতিত ব্যস্ত হৈ পৰিছে। সৰুৰে পৰাই ৰন্ধনৰ প্ৰতি আগ্ৰহী তনুশ্ৰীয়ে বৰ্তমান নিজা প্ৰচেষ্টাত এখন সৰু বিপণী আৰম্ভ কৰিছে। তেওঁলোকৰ দ্বাৰা প্ৰস্তুত হোৱা তিল পিঠা, ঘিলা পিঠা, টেকেলি পিঠা, নাৰিকলৰ লাড়ু, কেক আদি বিভিন্ন সুস্বাদু খাদ্য সামগ্ৰীৰ সুগন্ধে এতিয়া সমগ্ৰ অঞ্চলতে বিহুৰ মাদকতা বৃদ্ধি কৰিছে। দৈনিকভাৱে এই সকলো খাদ্য সামগ্ৰী তৈয়াৰ কৰি স্থানীয় বজাৰলৈ যোগান ধৰাৰ লগতে মানুহৰ মাজত যথেষ্ট সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। মোৰ এই খাদ্য প্ৰস্তুত কৰা এটা চখ আছিল, সৰুৰে পৰা আছিল বাৰু চখটো। এতিয়া মানে মই যোৱা মাঘৰ বিহুৰ পৰা এখনি ঘৰৰ সন্মুখতে থলুৱা খাদ্যৰ বিপণী আৰম্ভ কৰিছোঁ। তাত গ্ৰাহকৰ সমাদৰ পাই পেলাই মই আকৌ এইবাৰ বহাগ বিহুৰ কাৰণে কিছু সামগ্ৰী প্ৰস্তুত কৰিবলৈ লৈছোঁ। ইয়াত আমাৰ বিভিন্ন ধৰণৰ তিল পিঠা, ঘিলা পিঠা, তিলৰ লাড়ু, সুতুলি পিঠা, নাৰিকলৰ লাড়ু, বিহুত যিখিনি ব্যৱহাৰ হয় চাউলৰ পৰা আদি কৰি মুড়ি, আখৈ চব গোটেইখিনি আমাৰ ইয়াত গোটাইছোঁ আৰু মানুহৰ কাৰণে। আমাৰ সাধাৰণতে আমি খেতি কৰোঁ ঘৰত। খেতিৰ যিখিনি আমি চাউল পাওঁ, বৰা চাউল, জহা চাউল, তাৰ পৰা আমি এয়া পিঠা পনা প্ৰস্তুত কৰিছোঁ। প্ৰায় এইবাৰ আমাৰ 1500-2000 মান অৰ্ডাৰ আছে। সেইকাৰণে এয়া প্ৰস্তুত কৰিবলৈ আজিৰ পৰা আমি আৰম্ভ কৰিছোঁহে। কাৰণ এইকেইদিন নিৰ্বাচনী বুলি ব্যস্ততা তাত গ'ল, ঘৰৰ মানুহখিনিও ব্যস্ত আছিল নিৰ্বাচনত। সেইটো কাৰণে আজিৰ পৰাই আমি ওচৰৰ বাইদেউহঁত আহি মোক সহায় কৰিছে। আমি সকলোখিনি লগ লাগি পেলাই পিঠা প্ৰস্তুত কৰিছোঁ। চখৰ পৰা গৈ এতিয়া আৰু মই কেকৰ অৰ্ডাৰ লওঁ। সাধাৰণতে মই কেকৰ কাৰণেই বিপণীখন খোলা নিচিনা হ'ল। এতিয়া কিন্তু থলুৱা গোটেই সামগ্ৰীসমূহ ইয়াত প্ৰস্তুত কৰোঁ। বিহুলে 2-3 দিন থকাৰ পাক মুহূৰ্তত আপোনালোকে দৈনিক কিমান মান পিঠা আপোনালোকে প্ৰস্তুত কৰিছে? দৈনিক 1500-2000 প্ৰস্তুত কৰিছোঁ। আজিৰ পৰা আৰম্ভ কৰিছোঁ, আকৌ কাইলৈও বনাম তেনেকে। দেখিলে আহো বুলি নকবা সুঞ্জনী, সুঞ্জনী ঐ হবনো পানী লগা জ্বৰ, হাতত চৰিয়া লৈ পানীটো কি থাকোতে সুঞ্জনী, সুঞ্জনী ঐ হবনো পানী লগা